চনৰ 23 ডিচেম্বৰ ফুটগদূলিতে ইয়াতে এটি আচলতে আমি কোনো নভবা এটা ঘটনা সংঘটিত হ'ল আৰু যিটো উগ্ৰপন্থী এটি সংগঠনে অতি নিৰ্মমভাৱে মানে শিশুৰ পৰা ধৰি একেবাৰে বৃদ্ধলৈকে প্ৰায় 30জনৰ লোক তেওঁলোকে গুলিয়াই হত্যা কৰিছিলে। তেওঁলোকৰ সেইটো তেওঁলোকৰ ব্যক্তিগত ধৰণৰ কিবা দাবী আছিলে বা কিবা আছিলে, তাৰ বাবে কিন্তু নিৰীহ লোকক কিন্তু হত্যা কৰা হ'ল। ৰাজনৈতিক এটা কথা আছিল বা তেওঁলোকৰ এটা তেনেধৰণৰ চিন্তা আছিলে, সেইবাবে নিৰীহ লোকসকলক হত্যা কৰাৰ পিছত অসমত উত্তপ্ত এক পৰিৱেশ হ'ল বা সকলো ফালৰ পৰাই আচলতে গৰিহণাযুক্ত এটা কথা হ'ল। আৰু সেই সময়তে আমি এই অঞ্চললৈ আহি সেই ভুক্তভোগী পৰিয়ালসমূহৰ কাষত থিয় হৈছিলোঁ আৰু বিভিন্ন দল সংগঠন সকলোৱে সকলো সংগঠনে আহি একেলগে সেই সময়টো পাৰ কৰিলোঁ। আৰু আমি প্ৰতি বছৰে আজি 23 ডিচেম্বৰ তাৰিখে এই সোণাজুলিত আহি আমি স্মৃতি সৌধত আমি সদায় শ্বহীদসকলক আমি সেৱা যাচি আহিছোঁ আৰু এই অঞ্চলৰ ৰাইজৰ লগত ভুক্তভোগী যিসকল পৰিয়াল আছিল তেওঁলোকৰ লগত সদায় আমি কথা বতৰা পাতি আহিছোঁ। আমি এটা কথাই ক'ব বিচাৰোঁ চৰকাৰক যে এই অঞ্চলত বহুত হ'ল, এতিয়া এই অঞ্চলৰ উন্নয়ন হ'ব লাগে। আৰু হিমন্ত বিশ্বৰ যি চৰকাৰ, এই চৰকাৰে আচলতে তেওঁলোকে এই অঞ্চলৰ বাট পথ সুচল কৰাটো আমি বিচাৰিছোঁ। ইতিমধ্যে যিহেতু ইলেক্ট্ৰিফিকেশ্যন হৈ গৈছে, তেনেহ'লে মই ভাবোঁ যে চৰকাৰী আচলতে অন্য অসুবিধা থাকিব নালাগে এই অঞ্চললৈ বাট পথ বনোৱাৰ কাৰণে ফৰেষ্ট লেণ্ড হিচাপে। কাৰণ ফৰেষ্ট লেণ্ডৰ মাজত যদি বিজুলী বাতি আহিছে তেতিয়াহ'লে ৰাস্তাও আহিব লাগে আৰু ৰাস্তাটো অতি প্ৰয়োজন। তো এটাই আমাৰ ডিমাণ্ড আছে এতিয়া এই মুহূৰ্তত যে তেওঁলোকে ইয়াৰ যিটো কেম্প আছে তেওঁলোকৰ সুৰক্ষাৰ বাবে যিটো অসম চৰকাৰে আচলতে অসম পুলিচৰ এটা কেম্প বনাইছে, সেই কেম্পটোলৈকে অন্ততঃ ৰাস্তাটো সুচল কৰিব লাগে যাতে বাৰিষা কালিও যাতে সকলো মানুহ ইয়ালৈ আহিব পাৰে। এই অঞ্চলৰ মানুহ অত্যন্ত মৌলিক যিখিনি সুবিধা তাৰ পৰাই কিন্তু বঞ্চিত হৈ আছে, শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, স্বাস্থ্যৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে। কিন্তু তেওঁলোকে প্ৰতি বছৰে কিন্তু চৰকাৰ নিৰ্বাচন কৰিবৰ সময়ত কিন্তু তেওঁলোকৰ পৰা ভোট লোৱা হৈছে। যদি তেওঁলোকৰ ভোটৰ অধিকাৰ আছে, তেওঁলোকৰ সেই অঞ্চলত যদি চৰকাৰী পানী যোগান আঁচনিৰ যদি পানীৰ পাইপ আহিব লৈছে, বিজুলী আহিব লৈছে, তেনেহ'লে বাট পথো হ'ব লাগে, স্কুলো হ'ব লাগে, হস্পিটেলো হ'ব লাগে। তো সেই ফৰেষ্ট লেণ্ডৰ কথাটো বাৰে প্ৰতি কি কাৰণে কৈ থাকে মই নাজানো। ৰাস্তা বনোৱাৰ সময়তহে কিন্তু তেওঁলোকে ফৰেষ্ট লেণ্ডৰ কথা কয়, ভোট নিবৰ সময়ত কিন্তু তেওঁলোকে ফৰেষ্ট লেণ্ডৰ কথা নকয়। ইলেক্ট্ৰিচিটি হৈ গ'ল, তাত ফৰেষ্ট লেণ্ডৰ কথা অহা নাই। পানী গ'ল, জল জীৱনৰ পানীৰ পাইপ দেখি আহিছোঁ য'তে ত'তে, তাত কিন্তু এতিয়ালৈকে ফৰেষ্ট লেণ্ডৰ কথা অহা নাই। তেনেহ'লে বাট পথটো বনাই দিয়াটো চৰকাৰৰ প্ৰতি এটা আমাৰ আহ্বান থাকিল। আৰু যিসকল লোকৰ পৰিয়ালৰ লোক মৃত্যু হ'ল তেওঁলোকৰ কাৰণে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰক। অকল সেই সময়ত দিয়া এটা আৰ্থিক পেকেজেই হ'ব নালাগে, সেই তেওঁলোকৰ আত্মাই সেই সময়তে আচলতে শান্তি লাভ কৰিব, যি সময়ত এই অঞ্চলৰ ৰাইজে তেনেধৰণৰ এক পৰিৱেশৰ সন্মুখীন নহ'বৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। আৰু শিক্ষা, যাতায়ত, বিজুলী আৰু পানী, এইকেইটা মৌলিক যিকেইটা তেওঁলোকৰ প্ৰয়োজন এখন দেশৰ নাগৰিকে পাব লাগে, সেইকেইটা আচলতে চৰকাৰখনে দিয়াৰ ব্যৱস্থা কৰক। দেখা গ'ল সন্ত্ৰাসবাদী ইমান নিৰ্মম, এইটোতো অত্যন্ত মানে দুখজনক কথা। আজি জিলাখনৰ উপায়ুক্ত ইয়াত উপস্থিত থাকিব লাগিছিলে। এইটো গোটেই ৰাষ্ট্ৰ জোকাৰি যোৱা এটা ঘটনা। আজি 10টা বছৰ হৈছে, আজি তাত উপায়ুক্ত উপস্থিত নাই বা বিধায়ক জনপ্ৰতিনিধি অহা নাই বুলি মই শুনিছোঁ, বা চৰকাৰী পক্ষৰ কোনোবা এগৰাকী মেজিষ্ট্ৰেট ইয়ালৈ পঠাই দিয়া হৈছে আৰু সেইটোৱে আচলতে সামৰণি মৰা হৈছে। কিন্তু আজিৰ দিনটোত যদি এই অঞ্চলৰ ৰাইজৰ উদ্যোগত হৈছে, আজি কোনো ছাত্ৰ সংগঠনৰ উদ্যোগত ইয়াত অনুষ্ঠান হোৱা নাই, কোনো পলিটিকেল দলৰ উদ্যোগত ইয়াত অনুষ্ঠান হোৱা নাই। ইয়াত আজি ফুলবাৰী সোণাজুলিবাসী ৰাইজৰ উদ্যোগত হৈছে, ভুক্তভোগী পৰিয়ালৰ উদ্যোগত ইয়াত অনুষ্ঠান হৈছে। আজি ইয়াত চৰকাৰী পক্ষৰ মানুহ উপস্থিত থাকি পেলাই আজি তেওঁলোকৰ লগত আচলতে এই সা সমস্যা বা এই স্মৃতি চাৰণ সভাত তেওঁলোক উপস্থিত থকাৰ প্ৰয়োজন আছিল বুলি মই ভাবোঁ। যি কি নহওক, যাতে অনাগত দিনত যাতে জনপ্ৰতিনিধিগৰাকীও যাতে ইয়াত উপস্থিত থাকে, চৰকাৰী মন্ত্ৰী বিধায়ক কোনোবা আহিবলগীয়া আছে তেওঁলোকে আহিব পাৰে, আৰু ইয়াৰ উপায়ুক্ত গৰাকী, ইয়াৰ SP গৰাকী যাতে ইয়াত উপস্থিত থাকি এই ৰাইজক যাতে আশ্বাস দিব পাৰে প্ৰতি বছৰে যে তেওঁলোকৰ লগত চৰকাৰ প্ৰশাসন আছে, এই কথাটো তেওঁলোকে কৰিব লাগে। আজি আমি ভাবোঁ যে আজি বিশেষ কামত তেওঁলোক আহিব নোৱাৰিলে, কিন্তু অহা বছৰ পুনৰ যাতে আমি দেখা পাওঁ তাৰে আশা ৰাখিলোঁ।